দৰং জিলাৰ উত্তৰ পশ্চিম প্ৰান্তৰ মঙলদৈ মাজুকুছি পথৰ এয়া দৃশ্য। মঙলদৈৰ পৰা নামখলা হৈ মাজুকুছিলৈ যোৱা সুদীৰ্ঘতম এই পথটিৰ এনে দুৰৱস্থাই এতিয়া যাতায়াতৰ ক্ষেত্ৰত গোটেই অঞ্চলটোৰ বাসিন্দাসকলক জীয়াতু ভোগাই আছে। মোৰ সহযোগীয়ে দেখুৱাইছে কেনেদৰে এই পথটি পানীৰে উপচি পৰিছে আৰু ইয়াতে ৰাস্তাৰ মাজতে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। গোটেই পথছোৱাৰে এনেকুৱা এতিয়া বৰ্তমান দুৰ্দশা। পশ্চিম দৰং অঞ্চলৰ একমাত্ৰ এই ৰাজহাড় স্বৰূপ পথটোৰ এনে দুৰৱস্থাই কেনেদৰে জীয়াতু ভোগাইছে অঞ্চলটো। কোৱা হয় যে যাতায়াতৰ উন্নয়নেই যিহেতু জনসাধাৰণৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। আমাৰ সৈতে আছে স্থানীয় একাংশ লোক। কি কয় তেওঁলোকে, যিহেতু এটা গুৰুত্বপূৰ্ণ পথ, কি ক'ব এনেকুৱা অৱস্থা? হয়, আচলতে এইটো পথ অতিকৈ গুৰুত্বপূৰ্ণ আৰু এইটোৰ কাৰণে আজি যোৱা 5 বছৰ এনেকৈ পথ মানে গ'ল এই ৰাস্তাটো। এই 5 বছৰ কি কৰে নাজানো। এইটোৰ কাৰণে অসম চৰকাৰ আচলতে গৰিহণাযোগ্য, কাৰণ তেখেতসকলে অলপমান গুৰুত্ব দিব লাগে। এইটো ৰাস্তাৰে খৈৰাবাৰী মঙলদৈ আৰু ইয়াৰ যিখিনি স্থায়ী ব্যৱসায়ী যদি কিবা কাৰণত যাব লাগে বা কিবা এটা ডাঙৰ বেমাৰ হ'লে আমি গুৱাহাটী যাব লাগে, এই ৰাস্তাটোৰে যাব লাগে। গতিকে এইটো ৰাস্তা ইমানেই প্ৰয়োজনীয়, তেখেতসকলে অলপমান এই ৰাস্তাটোৰ ওপৰত গুৰুত্ব দিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।